Hey guys, good morning. সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি মই ব্লগটো আৰম্ভ কৰিছো মন্দিৰৰ পৰা। যেহেতু 2025 চন আহি পালেহি, হেবাবে মই মন্দিৰলৈ আহিলো ভগৱানৰ আশীৰ্বাদ লবলৈ আৰু মন্দিৰৰ পৰা সেৱা কৰি ওলাই আহি মই ভিডিঅ'টো বনাইছো। মন্দিৰৰ আগফালে এয়া দেখা পাইছেনে কাছ পোৱালি পুহি থৈছে আৰু এতিয়া মন্দিৰৰ বাহিৰৰ পৰিৱেশটো দেখাইছো আপোনালোকক। এয়া দেখা পাইছেনে বাহিৰৰ পৰা এনেকা দেখা পোৱা যায়। মন্দিৰটো আমাৰ ঘৰৰ পৰা ডিসটেন্স হ'ব 4-5 কিলোমিটাৰ মানৰ আৰু মন্দিৰৰ পৰা আমি এতিয়া বাহিৰে যাম। টঙিঘৰ বুলি জেগা এটা আছে, এইখন মন্দিৰৰ পৰা টঙিঘৰলৈ ডিসটেন্স হ'ব 1 কিলোমিটাৰ মানৰ। মোৰ লগত যে ইফালে আহিছে এয়া হৈছে দেউতাহঁতৰ ৰিলেটিভৰ হয়, মোৰ সম্বন্ধত হ'ব লাগে মামো আৰু মাময়ে মই গৈ আছো স্কুটি লৈ। এতিয়া টঙিঘৰলৈ গৈ আছো। টঙিঘৰলৈ যোৱা কাৰণটো হ'ল সোশ্যাল মিডিয়াত মই কেইদিনমানৰ আগত দেখি আছিলো যে বহুতে পোষ্ট দি আছিলে যে টঙিঘৰ বুলি, আৰু মই মামাক সুধিলো টঙিঘৰটোত আগতে গৈছিলে নেকি বুলি। মামাই ক'লে যে 2 বছৰ আগতে গৈছিলে বুলি, আৰু তেনেকৈ মই লোকেশ্যন টেগ কৰি পিনি গ'লো আৰু মন্দিৰৰ পৰা বেছি দূৰ নাছিলে, 1 কিলোমিটাৰ মান ডিসটেন্স হয়। আৰু টঙিঘৰৰ পৰা এয়া বাহিৰৰ পৰিৱেশটো, ইয়াত আমি টঙিঘৰ আহি পালো। এয়া টঙিঘৰৰ বাহিৰৰ পৰিৱেশটো চাওক, টঙিঘৰ বুলি লিখা আছে আৰু ভিতৰলৈ সোমাই গৈছো এতিয়া। আৰু ইয়াতে এজনৰ টিকেট লৈছে 20 rupeesকে। So kung saan mapindo nga wala maling masindo nga. Saan maling masindo nga na. Mama belum arasam ko to pupu radja ko di. Olo mai ra pa. পুরোনো গাঁও আছে। সে বলবা কাপয়ে মামা ইয়াতে গোটেইখিনি জেগা ঘূৰিলো, ঘূৰি পিনি ইমান এটা স্পেচিয়েল ইয়াত একো নাই, পাৰ্ক টাইপৰে হয়। আৰু আপোনালোকে ইয়াত কিবা খাম বুলি ক'লে অৰ্ডাৰ দিব পাৰে। কেণ্টিনো আছে ইয়াতে, ৰেষ্টুৰেণ্ট টাইপৰে হয়। এইফালে ঝুলনাও আছে, ঝুলনা অলপ ঝুলিলোঁ আৰু মই ইয়াতে ৰিলছ দুটামান বনালোঁ মাময় মই, আৰু ফটো 2 কপিমান মাৰিলোঁ। তেনেকৈ চাই পিনি টঙিঘৰৰ পৰা গুচি আহিলোঁ আৰু আজিৰ দিনটো মোৰ তেনেকৈ গ'ল। আৰু নেক্সট এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ বাই বাই।